Hello everyone, স্বাগতম জনাইছো অনলাইন টিউচন আসামৰ আন এটা ভিডিঅ'লৈ। আজি আমি পঢ়িম ক্লাছ 10 সায়েন্সৰ অধ্যায় 6 জীৱন প্ৰক্ৰিয়াৰ যিকেইটা কোৱেশ্চনছ এণ্ড এনসাৰ বাকি আছিল আমি আগৰ ভিডিঅ'টোত ডিসকাস কৰা নাছিলো সেইকেইটা আজিৰ এই ভিডিঅ'টোত ডিসকাস কৰিম। আগৰ ভিডিঅ'টোত অকল 13টা কোৱেশ্চনৰ এনসাৰ আমি কৰিছিলো, এইটোত তাৰ পিছৰ পৰা আমি কন্টিনিউ কৰিম। ঠিক আছে, যদি তোমালোকে চোৱা নাই সেইটো ভিডিঅ' তেনেহলে ডেসক্ৰিপচনত লিংক আছে, তাতে ক্লিক কৰি ইয়াৰ আগৰ কোৱেশ্চনৰ এনসাৰখিনি তোমালোকে চাই লবা। ঠিক আছে, এতিয়া আহা বাকিখিনি আমি কৰো। প্ৰশ্নাৱলী পেজ নম্বৰ 110ত আছে। কি কৈছে প্ৰথমটো, মানুহৰ পৰিবহন তন্ত্ৰৰ মুখ্য ভাগ কেইটা আৰু কি কি? ইয়াৰ কাৰ্যসমূহ কি কি? মানুহৰ পৰিবহন তন্ত্ৰৰ উপাদানসমূহ আৰু প্ৰত্যেকৰে কাৰ্য তলত দিয়া হল। কি কি কাৰ্য? হৃদপিণ্ড, ইয়াৰ মুখ্য কাম হল শৰীৰৰ প্ৰতিটো অংগলৈ তেজ সঞ্চালন ঘটোৱা। আমাৰ যিটো হাৰ্ট আছে সেইটোৰ কাম হৈছে দেহৰ সকলো অংশলৈ তেজ সঞ্চালন কৰা। ৰক্ত, ইয়াৰ মুখ্য কাৰ্য হল বিভিন্ন প্ৰয়োজনীয় দ্ৰব্য যেনে পাচিত খাদ্য, অক্সিজেন, কাৰ্বন ডাই অক্সাইড, নাইট্ৰজেন জাতীয় ৰেচন পদাৰ্থ, লৱণ আদিৰ পৰিবহন কৰা। আমাৰ যিটো ব্লাড আছে তাতে বিভিন্ন পদাৰ্থ থাকে, ৰেচন পদাৰ্থ, সেইবিলাক দেহৰ বিভিন্ন অংগলৈ লৈ যায়। ৰক্ত নলীৰ জালিকা, ধমনীবোৰে হৃদপিণ্ডৰ পৰা শৰীৰৰ আন আন অংগলৈ তেজ কঢ়িয়ায়। আকৌ হীৰাসমূহে শৰীৰৰ বিভিন্ন অংগৰ পৰা তেজ সংগ্ৰহ কৰি তাকে হৃদপিণ্ডলৈ ঘূৰাই আনে। এইটো চোৱা, এইটো হৈছে আমাৰ হৃদপিণ্ড আৰু ইয়াৰ পৰা যিবিলাক লাল লাল ওলাই গৈছে এইবিলাক হৈছে ধমনী। এইবিলাক অক্সিজেন ৰিচ হয় আৰু এইবিলাক শৰীৰৰ বিভিন্ন অংগত আমাৰ অক্সিজেন বিলাক কঢ়িয়াই নিয়ে। আৰু এই ব্লু বিলাক হৈছে হীৰা, এইবিলাক কাৰ্বন ডাই অক্সাইড ৰিচ হয় আৰু এইবিলাক শৰীৰৰ বিভিন্ন অংগৰ পৰা কাৰ্বন ডাই অক্সাইড হৃদপিণ্ডলৈ সঞ্চালন কৰি লৈ আহে। তো এই হীৰা আৰু ধমনী বিলাকে মিলি ৰক্ত জালিকাৰ সৃষ্টি কৰিছে। হ'ব। পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ কিয় পৃথক কৰি ৰখাৰ প্ৰয়োজন? পক্ষী আৰু স্তন্যপায়ীৰ দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে প্ৰচুৰ পৰিমাণৰ অক্সিজেনৰ আৱশ্যক। স্তন্যপায়ী প্ৰাণী আৰু পক্ষীৰ তেজ চলাচল সম্পূৰ্ণ হোৱাৰ কাৰণে হৃদযন্ত্ৰৰ মাজেৰে দুবাৰ পৰিবাহিত হ'ব লাগে। তেজৰ এনে পৰিবহনক দ্বৈত পৰিবহন বোলে। 4টা কোঠালীযুক্ত হৃদপিণ্ডৰ দ্বি-পৰিবহন ব্যৱস্থা অধিক অক্সিজেনৰ যোগান ধৰিব পাৰে বাবে পক্ষী আৰু স্তন্যপায়ীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ পৃথক কৰি ৰাখিব লাগে। চোৱা, তোমালোকক মই বুজাই দিছো। আমাৰ যিটো মানৱ শৰীৰ সেইটোত 4টা কোঠালীযুক্ত হয় আৰু কিছুমান জীৱ থাকে 3টা কোঠালীযুক্ত, যেনে সৰীসৃপ জীৱবিলাক ভেকুলী, কাছ। কিছুমানৰ 4টা থাকে যেনে আমি, স্তন্যপায়ী প্ৰাণী আৰু পক্ষী। এইবিলাকত আমাৰ 4টা ভাগত ভাগ থাকে। তো এইটোৱে কৈছে যেহেতু আমাৰ শৰীৰৰ ব্লাড বিলাক দুবাৰকে হৃদপিণ্ডৰ মাজেৰে যায় সেইকাৰণে এইটো দ্বৈত পৰিবহন বুলি কোৱা হয়। আৰু 4টা কোঠালীযুক্ত হোৱাৰ কাৰণে ইয়াক কি হয়, অক্সিজেনৰ যোগান বেছিকে ধৰিব পাৰি আৰু বিশুদ্ধ আৰু অশুদ্ধ তেজ পৃথক পৃথককৈ ৰাখিব পৰা যায়। তো এইখিনিয়ে ইয়াত কোৱা হৈছে। আই হোপ তোমালোকে বুজি পাইছা। নেক্সট, উচ্চ খাপৰ উদ্ভিদৰ পৰিবহন তন্ত্ৰৰ অংগসমূহ কি কি? তোমালোকে যদি এডাল উচ্চ খাপৰ উদ্ভিদ তোমালোকে কাটি লোৱা তাৰ এইখিনি, ইয়াৰে ভিতৰত যদি তোমালোকে চোৱা এনেকুৱা ধৰণৰ দেখা পাবা। এইবিলাকৰ যিবিলাক ব্লু ব্লু আছে এইবিলাক কোৱা হয় জাইলেম আৰু যিবিলাক ইয়েলো কালাৰৰ আছে এইবিলাকক কোৱা হয় ফ্লোএম। এই জাইলেম আৰু ফ্লোএমে কি কাম কৰে এইটো আমি নেক্সট যিটো কোৱেশ্চনৰ এনসাৰ আছে তাতে দিয়া আছে। জাস্ট মনত ৰাখিবা অংগ দুটাৰ নাম জাইলেম আৰু ফ্লোএম। এইটোত চোৱা, উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহন হয়। ইয়াত আমি ভালকে গম পাম। পানী আৰু খনিজ দ্ৰব্যৰ পৰিবহন, জাইলেম নলিকাই এই পদাৰ্থবোৰ মূলৰ পৰা শোষণ কৰি উদ্ভিদ দেহত পাত আৰু অন্যান্য অংশলৈ পৰিবহন কৰে। খাদ্য আৰু অন্যান্য পদাৰ্থৰ পৰিবহন, পাতত প্ৰস্তুত হোৱা আহাৰ ফ্লোএমৰ জৰিয়তে উদ্ভিদ দেহৰ অন্যান্য অংশলৈ যায়। মই তোমালোকক এইটো এটা ভিডিঅ'ৰ জৰিয়তে ভালকে বুজাই দি আছো। জাইলেমৰ কাম হৈছে শিপাৰ দ্বাৰা উদ্ভিদ ডাললৈ পানী আৰু খনিজ পদাৰ্থ ওপৰলৈ যোগান ধৰা। ফ্লোএমৰ কাম হৈছে পাতে যি খাদ্য বনায় সেইখিনি শিপালৈকে নিয়া। তো তোমালোকে বুজি পাইছা, এই দুটা কাম হৈছে জাইলেম আৰু ফ্লোএমৰ। নেক্সট, উদ্ভিদৰ দেহত খাদ্যৰ কেনেদৰে সংক্ৰমণ ঘটে? উদ্ভিদৰ দেহত খাদ্যৰ সংবহন ফ্লোএম কলাৰ দ্বাৰা ঘটে। জাইলেম কলাৰ যোগেদি হোৱা সংবহনক সৰল ভৌতিক বলৰ সহায়ত সংঘটিত হয় বুলি বৰ্ণনা কৰিব পাৰি, যদিও ফ্লোএমৰ যোগেদি সংঘটিত খাদ্য সংক্ৰমণ বা খাদ্য স্থানান্তৰণ প্ৰক্ৰিয়াত শক্তি ব্যৱহাৰ কৰিহে সম্পন্ন হয়। সুক্ৰজৰ দৰে পদাৰ্থবিলাক ফ্লোএম কলাৰ ভিতৰলৈ স্থানান্তৰ হওঁতে এটিপিৰ পৰা আহৰণ কৰি শক্তি ব্যৱহাৰ কৰে। ইয়াৰ দ্বাৰা ফ্লোএমৰ আসুতি চাপৰ বৃদ্ধি ঘটে। এই চাপৰ সহায়ত পদাৰ্থবিলাক কম চাপযুক্ত ফ্লোএম কলালৈ গতি কৰে, ফলত উদ্ভিদৰ দেহৰ প্ৰয়োজনীয় অঞ্চললৈ খাদ্যৰ সংবহন ঘটে।
মই তোমালোকক বুজাই দি আছো তোমালোকে তো গমে পোৱা সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা সূৰ্যৰ ৰশ্মিৰ দ্বাৰা আৰু হিপাৰ পৰা যি পানী লৱণ খনিজ লৱণ পায় এইবিলাকৰ পৰা কি কৰে পাতত খাদ্য প্ৰস্তুত কৰে উদ্ভিদে আৰু সেই প্ৰস্তুত হোৱা খাদ্যখিনি ফ্লোএমৰ দ্বাৰা বিভিন্ন অংশলৈ পৰিবহন কৰে তো এইখিনিয়ে কৈছে চাপৰ সহায়ত ফ্লোএমে এঠাইৰ পৰা আন ঠাইলৈ খাদ্যখিনি পঠিয়ায় হ'ব নেক্সট আৰু এটা প্ৰশ্নাৱলী পেজ নম্বৰ 112 আছে নেফ্ৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা প্ৰথমে আহিছো গঠনটো লৈ নেফ্ৰন জীৱৰ এটি কাৰ্যকাৰী অংগ এইবোৰ বৃক্কৰ সূক্ষ্ম বেচন অংগ ই নলিকা আকৃতিৰ আৰু ইয়াৰ এটা দূৰ বন্ধ আৰু আন্তঃমূৰ খোলা ইয়াৰ বিভিন্ন অংশসমূহ হল কি অংশ বোমেনৰ সংপুট ই পিয়লা আকৃতিৰ আৰু ই বন্ধ মূৰত থাকে গ্লোমেৰুলাছ ই বোমেনৰ সংপুটৰ পৰা উৎপন্ন আৰু এপিথেলিয়েল লাইকিনৰ দ্বাৰা আবৃত ই কৌশিক জালৰ দ্বাৰা আবৃত বোমেনৰ সংপুট আৰু গ্লোমেৰুলাছক একেলগে মালপিজিয়ন বডি বোলে সমীপৱৰ্তী সংবলিত নলিকা এই কুণ্ডলী আকাৰৰ নলিকাই বৃক্কীয় নলিকাৰ প্ৰথম অংশৰ সৃষ্টি কৰে ইয়াৰ পৰা হেনলিৰ লুপ বা কুণ্ডলীৰ সৃষ্টি হয় হেনলিৰ লুপ বা কুণ্ডলী ই বৃক্কীয় নলিকাৰ মাজৰ অংশ সৃষ্টি কৰে ই ইংৰাজীৰ ইউ আখৰৰ আকৃতিৰ আৰু দূৰৱৰ্তী সংবলিত নলিকাৰ লগত সংযুক্ত এইখিনি তোমালোকক মই চিত্ৰৰ সহায়ত বুজাই দি আছো চোৱা এইটো কি হয় আমাৰ হিউম্যান বডিৰ কিডনী কিডনীটো যদি আকৌ তোমালোকে জুম কৰি চোৱা এইবিলাক কি দেখিব পাৰিছা এনেকুৱা পাতন নিচিনা আছে এইবিলাকে আকৌ যদি তোমালোকে জুম কৰা তেতিয়া তুমি কি পাবা এইবিলাক নেফ্ৰন তো এই নেফ্ৰনৰ কথাই আমাক ইয়াত সুধিছে নেফ্ৰন বিলাক কেনেকুৱা ইয়াৰ গঠন আৰু কাৰ্য চোৱা এই নেফ্ৰনটোত এইটো কি আছে ইউ নিচিনা আছে তো ইটো কোৱা হয় হেনলিৰ লুপ বা কুণ্ডলী ইয়াত চোৱা এইটো পিকচাৰ তোমাৰ কিতাপত দিয়া আছে ইয়াত বোমানছ কেপচুল এটা আছে এইটো প্ৰথমতে আছে এইটোৰ বিষয়ে লিখিব লাগিব গ্লোমেৰুলাছ এইখিনি সৰু সৰু এইবিলাক যে আছে এইখিনি নেফ্ৰনৰ নলিকা এইডাল প্ৰথমটো ওলাই গৈছে এইডাল তাৰপিছত এইডালে কি হৈ গৈছে ইউ নিচিনা হৈ আকৌ ঘূৰি গৈছে এইডালক কোৱা হয় হেনলিৰ লুপ এইডালক কোৱা হয় হেনলিৰ লুপ বা কুণ্ডলী এই যে ইউ নিচিনা আছে এইডালক তাৰপিছত এইডাল যিটো লাষ্টত আছে এইডালক কয় সংগ্ৰাহী নলিকা এই যে নেফ্ৰনৰ নলিকা আছে এইডালক আৰু দুটা ভাগত ভাগ আছে সমীপৱৰ্তী সংবলিত নলিকা আৰু দূৰৱৰ্তী সংবলিত নলিকা তো ফাৰ্স্ট আমি লিখছো বোমানছ কেপচুল এইখিনি তাৰপিছত গ্লোমেৰুলাছ এইটো তাৰপিছত সমীপৱৰ্তী সংবলিত নলিকা দূৰৱৰ্তী সংবলিত নলিকা হেনলিৰ লুপ এইটো ইউটো আৰু সংগ্ৰাহক নলিকা এই লাষ্টত যিডাল আছে এইডাল তো এইকেইটাৰ বিষয়ে যেহেতু এইকেইটা নেফ্ৰনত থাকে এইকেইটাৰ বিষয়ে আমি লিখিব লাগিব অলপকে ঠিক আছে এতিয়া আহো কাৰ্যখিনিত কাৰ্য মেৰুদণ্ডী প্ৰাণীৰ ৰেচন অংগ হৈছে বৃক্ক ইয়াৰ মুখ্য কাম হৈছে তেজৰ পৰা অতিৰিক্ত পানী আৰু বৰ্জ্য পদাৰ্থ পৃথক কৰি মূত্ৰ হিচাপে বাহিৰ কৰা যি কাম নেফ্ৰনৰ দ্বাৰা সম্পন্ন হয় তেজৰ সৈতে বৰ্জ্য পদাৰ্থ গ্লোমেৰুলাছলৈ আহি ফিল্টাৰ হৈ বোমেন সংপুটত সোমায় এই তৰলত পানী ইউৰিয়া গ্লুকোজ লৱণ আদি থাকে নলিকাৰ মাজেৰে গতি কৰাৰ সময়ত প্ৰয়োজনীয় পদাৰ্থ পুনঃশোষিত হয় আৰু অৱশিষ্ট বৰ্জ্য পদাৰ্থ মূত্ৰ হিচাপে বাহিৰ হয় তো এইখিনি হৈছে কাৰ্য কৰ পৰা কত সোমায় এইখিনি ইয়াত লিখা আছে আৰু কেনেকৈ ওলাই আহে এইখিনি ইয়াত লিখা আছে ফিল্টাৰ হয় গ্লোমেৰুলাছলৈ আৰু সেইখিনি আহি পৰে বোমেন সংপুটত তাৰ পৰা পানী ইউৰিয়া গ্লুকোজ আদি বিলাক যিবিলাক আছে সেইবিলাক পুনঃশোষিত হয় আৰু যিখিনি অৱশিষ্ট পদাৰ্থ যিখিনি বেছি অলাগতিয়াল সেইখিনি মূত্ৰ হিচাপে বাহিৰ কৰি দিয়ে এইখিনি কাম হৈছে নেফ্ৰনৰ আই হোপ তোমালোকে বুজি পাইছা নেক্সট উদ্ভিদে কি উপায়েৰে বৰ্জিত পদাৰ্থ ত্যাগ কৰে আমিতো নেফ্ৰনৰ সহায়ত মানে কিডনীৰ সহায়ত মলমূত্ৰ ত্যাগ কৰো কিন্তু উদ্ভিদে কেনেকৈ বৰ্জিত পদাৰ্থবিলাক বাহিৰ কৰে সেইখিনি সুধিছে উদ্ভিদে ৰেচন পদাৰ্থবোৰ বিভিন্ন পদ্ধতিৰে শৰীৰৰ পৰা ওলাই দিয়ে যেনে গেছীয় বৰ্জ্য পদাৰ্থ উদ্ভিদে শ্বাস কাৰ্যৰ সময়তে পত্ৰৰন্ধ্ৰৰ মাজেৰে কাৰ্বন ডাই অক্সাইড গেছ আৰু সালোক সংশ্লেষৰ সময়তে অক্সিজেন গেছ ত্যাগ কৰে তো তোমালোকে ইয়াতে চোৱা যেতিয়া সালোক সংশ্লেষণ প্ৰক্ৰিয়া হৈ থাকে তেতিয়া কি কৰে ইহঁতে কাৰ্বন ডাই অক্সাইড লয় আৰু অক্সিজেন উলিয়াই দিয়ে ইহঁত দ্বাৰা পাতৰ দ্বাৰা তো এইটোৱে হৈছে গেছীয় বৰ্জ্য পদাৰ্থ গেছৰ দ্বাৰা উলিয়াই দিয়ে
নেক্সট তৰল বৰ্জ্য পদাৰ্থ পচন প্ৰক্ৰিয়াৰ দ্বাৰা পত্ৰ ৰন্ধ্ৰৰ মাজেৰে গছে তৰল বৰ্জ্য পদাৰ্থ ত্যাগ কৰে এইটো ৰ হ'ব লাগিব হা গছে যেটো আছে পচন প্ৰক্ৰিয়া এইটোৰে কি উলিয়াই দিয়ে মাজে মাজে তৰল পদাৰ্থ বিলাক পাতৰ মাজেৰে উলিয়াই দিয়ে তো এইটো কোৱা হয় পচন প্ৰক্ৰিয়া যিবিলাক অলাগতিয়াল পদাৰ্থ আছে সেইবিলাক উলিয়াই দিয়ে এবাৰ বাকি যিবিলাক অন্যান্য বৰ্জ্য পদাৰ্থ আছে অন্যান্য বৰ্জ্য পদাৰ্থ যেনে ৰিজিন আৰু গাম আদি গছৰ পৰ্ব আৰু পৰ্ব মধ্যৰ মাজেৰে ওলাই আহে ইয়াতে চোৱা তোমালোকে বোধহয় এইবিলাক দেখিছা গছক কেতিয়াবা ঠেঙলি বিলাক যেতিয়া কাটি দিয়ে তেতিয়া হিয়তৰ মাজেৰে এনেকুৱা গাম আৰু ৰেজিন ওলাই আহে আঠা আঠা চিপচিপা এনেকুৱা হয় এইবিলাকো বৰ্জ্য পদাৰ্থ গছে সেইবিলাক উলিয়াই দিয়ে তো এই তিনিটা গেছীয় তৰল আৰু অন্যান্য বৰ্জ্য পদাৰ্থ বেলেগ বেলেগ ৰূপত বেলেগ বেলেগ ভাৱে উলিয়াই দিয়ে কেনেকৈ মূত্ৰ উৎপন্ন পৰিমাণ নিয়ন্ত্ৰণ কৰিব পাৰি মানুহৰ বৃক্ক দুটাই প্ৰতি 24 ঘণ্টাত প্ৰায় 180 লিটাৰ তৰল পদাৰ্থ পৰিশোধ কৰে ইয়াৰ পৰা মাত্ৰ 1.5 লিটাৰ পানী ৰেচন পদাৰ্থ সহ মূত্ৰ ৰূপে দেহৰ বাহিৰত নিৰ্গত হয় মূত্ৰৰ স্বাভাৱিক উপাদানৰ অধিকাংশই হল পানী কিন্তু পানী বাদ দি মূত্ৰত বিভিন্ন প্ৰকাৰৰ জৈৱ আৰু অজৈব পদাৰ্থ দ্ৰৱীভূত হৈ থাকে মূত্ৰ উৎপন্ন হোৱাৰ পৰিমাণ নিৰ্ভৰ কৰে কিমানখিনি পানী গ্ৰহণ কৰা হৈছে তাৰ ওপৰত অধিক পৰিমাণে পানী গ্ৰহণ কৰিলে দেহৰ ৰেচনৰ মাত্ৰা বৃদ্ধি হয় ফলত অধিক মূত্ৰ উৎপন্ন হয় মই তোমালোকক বুজাই দিছো আমাৰ যেটো কিডনি আছে হেটোৰ কাম হৈছে পানী বিলাক ফিল্টাৰ কৰা 24 ঘণ্টাত আমাক কিমান লাগে ফিল্টাৰ কৰে 180 লিটাৰ আমাৰ যিবিলাক কিডনি আছে দুটা কিডনি হেটোৱে কিমান ফিল্টাৰ কৰে 180 লিটাৰ তাৰ পিছত 99% ইহতে কি লয় পুনৰ শোষিত কৰি লয় বাকি যিখিনি ডেড 2 লিটাৰ আছে সেইখিনি আমাৰ কদে ব্লাডাৰত পঠাই দিয়ে যত আমাৰ মূত্ৰখিনি জমা হৈ থাকে আৰু এটা সময়ত ইউৰেথাৰ পৰা বাহিৰলৈ উলিয়াই দিয়ে তো তোমালোকে যদি চোৱা আমাৰ যেটো ইউৰিন হয় তাৰ 95% পানী হয় তাৰ 2% হয় ইউৰিয়া 2.8% হয় নিমখ আৰু অন্যান্য আয়ন আৰু 0.2% মাত্ৰ কি হয় এমোনিয়া আৰু ইউৰিক এসিড তো ইউৰিনত আমাৰ ইমানখিনি পদাৰ্থ থাকে তো এইখিনিয়ে ইয়াত কোৱা হৈছে নেক্সট এতিয়া আইছো অনুশীলনী যেটো আছে পেজ নম্বৰ 113 মানুহৰ বৃক্ক দুটাৰ কণ্ঠতন্ত্ৰৰ অংগ ইয়াত অপচন আছে পৰিপুষ্টি শোষণ ৰেচন আৰু পৰিবহন মানুহৰ ৰেচন তন্ত্ৰৰ যেটো আছে মানে অলপ আগত যেটো ডিসকাস কৰিলো কিডনিয়ে কেনেকৈ হেতু পানী ফিল্টাৰ কৰি বাহিৰলৈ উলিয়াই দিয়ে হেতুৰ ভিতৰত এটো পৰে ৰেচন তন্ত্ৰৰ ওপৰত তো ইয়াৰ হ'ব অপচন সি ৰেচন 2 নম্বৰ উদ্ভিদৰ দেহত জাইলেমৰ কাম হল তোমালোকক অলপ আগত মই এটা ভিডিও দেখাইছো আৰু ভালকে ডিসকাস কৰি দিছো কোনটো হয় ইয়াৰ পানীৰ পৰিবহন খাদ্যৰ পৰিবহন এমিনো এসিডৰ পৰিবহন নে অক্সিজেনৰ পৰিবহন তো ৰাইট অপচন হৈছে জাইলেমৰ কাম পানীৰ পৰিবহন স্বপক্ষীয় পৰিপুষ্টিৰ প্ৰয়োজন হয় কাৰ্বন ডাই অক্সাইড আৰু পানী পত্ৰ হৰিত সূৰ্যৰ ৰশ্মি ওপৰৰ আটাইকেইটা স্বপক্ষীয় পৰিপুষ্টি মানে নিজে নিজৰ আহাৰ প্ৰস্তুত কৰি লোৱা ইয়াৰ কাৰণে আমাক কি প্ৰয়োজন হ'ব তো এটোৰ এনসার হৈছে ওপৰৰ আটাইকেইটা আমাৰ এই গোটেই কেইটাৰ প্ৰয়োজন হ'ব সূৰ্যৰ ৰশ্মি পত্ৰ হৰিত আৰু কাৰ্বন ডাই অক্সাইড আৰু পানী তো এনসার এটো ডি নম্বৰ 2 নেক্সট 4 নম্বৰ পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয় সাইটোপ্লাজমত মাইটোকন্ড্ৰিয়াত ক্লোৰোপ্লাষ্টত নে কোষকেন্দ্ৰত পাইৰুভেট অণু ভাঙে মাইটোকন্ড্ৰিয়াত এটো মাইটোকন্ড্ৰিয়া আৰু ইয়াতে ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হয় তোমালোকে গমে পোৱা মাইটোকন্ড্ৰিয়া হৈছে শক্তিৰ ভঁৰাল পাৱাৰ হাউস অফ এ সেল এটো আমি ডিসকাস কৰিছিলো নেক্সট 5 নম্বৰ আমাৰ শৰীৰত চৰ্বি জাতীয় খাদ্যসমূহ কেনেদৰে পচন হয় এই প্ৰক্ৰিয়াটো শৰীৰৰ কোন অংশত সংঘটিত হয় এনসারটো চোৱা আমাৰ শৰীৰত চৰ্বি জাতীয় খাদ্যসমূহ পচন প্ৰক্ৰিয়া মূলতঃ ক্ষুদ্ৰান্তত সংঘটিত হয় এই প্ৰক্ৰিয়াটো যকৃত আৰু অগ্নাশয়ৰ পৰা অহা পাচক ৰসৰ সহায়ত সম্পূৰ্ণ হয় এইটো আমাৰ যেটো স্মল ইন্টেস্টাইন আছে ক্ষুদ্ৰান্তত এইটো গ্ৰীন কালাৰৰ এইটোত হয় পচন প্ৰক্ৰিয়া ইমালসিফিকেশন চৰ্বি পানীৰ দ্ৰৱণীয় নহয় হেহে ইয়াক সহজে পচন কৰিব নোৱাৰি যকৃতৰ পৰা নিঃসৰিত হোৱা পিত্ত ৰসে চৰ্বিৰ ডাঙৰ টুকুৰাবোৰক সৰু সৰু টুকুৰালৈ ভাঙি পেলায় এই প্ৰক্ৰিয়াটোক ইমালসিফিকেশন বোলে তোমালোকে গম পোৱা এইটো যকৃত ইয়াৰে পৰা যেটো আমাৰ গল ব্লাডাৰ থাকে তাতে বাইল জুস উৎপন্ন কৰে এই যে বাইল জুসটোৱে আছে এইটোৱে চৰ্বি বিলাক ভাঙি সৰু সৰু টুকুৰালৈ লৈ পেলায় তেতিয়াহে ইয়াৰ কি হয় পচন হয় আৰু এই প্ৰক্ৰিয়াটোক ইমালসিফিকেশন বোলে লাইপেজৰ ক্ৰিয়া অগ্নাশয়ৰ পৰা অহা অগ্নাশয় ৰসত লাইপেজ নামৰ উৎকেচক থাকে এই উৎকেচকে
ইমালচিফাই হোৱা চৰ্বিক ভাঙি ফেটি এচিড আৰু গ্লিচাৰললৈ পৰিণত কৰে এইটো হৈছে অগ্নাশয় আৰু ইয়াৰ পৰা এটা ৰস ওলায় এইটো কোৱা হয় অগ্নাশয় ৰস আৰু এই ৰসটোৱে কি কৰে যেটো আমাৰ ইমালচিফাই হৈছিল চৰ্বিবিলাক ভাঙি ভাঙি আহিছিল সেইবিলাকক ফেটি এচিড আৰু গ্লিচাৰললৈ পৰিণত কৰে তাৰ পিছত কি হয় শোষণ পাচনৰ পিছত উৎপন্ন হোৱা ফেটি এচিড আৰু গ্লিচাৰলৰ ক্ষুদ্ৰান্তৰ বেৰত থকা ভিলাই দ্বাৰা শোষিত হৈ তেজত প্ৰৱেশ কৰে এইটো মই ডিসকাস কৰিছিলো আগত এটো ক্ষুদ্ৰান্তত আছে ভিলাই এনেকুৱা আঙুলি সদৃশ এইবিলাকত দ্বাৰা কি হয় ফেটি এচিড আৰু গ্লিচাৰল বিলাক এইবিলাক কি হ'ব শোষিত হৈ তেজত প্ৰৱেশ কৰি যায় তো এইটোৱে আছিল ইয়াৰ এনসাৰ নেক্সট পাচনত লালটিৰ ভূমিকা কি আমাৰ যে মুখত যেটো জিভাত থাকে লালটি হেতুৰ কি হয় পাচন প্ৰক্ৰিয়াত হেতু ক'ব কৈছে লালটিত থকা লালটি এমাইলেজ নামৰ উৎসেচক বিজে হেতহাৰক ভাঙি শৰ্কৰালৈ ৰূপান্তৰিত কৰে লালটিয় খাদ্যক পিছল কৰি তাক গ্ৰহণ নলিয়ে পৰিবেশন হোৱাত সহায় কৰে সো এইটো হৈছে লালটি আৰু যিবিলাক আমি খাদ্য খাওঁ এইবিলাকক তেও পিছল কৰি লয় আৰু যেটো আমাৰ খাদ্য নলী আছে হেতুৰে যোৱাত সহায় কৰে আৰু এটা কাম হৈছে লালটিৰ যে ই হেতহাৰক কিলৈ ৰূপান্তৰ কৰে শৰ্কৰালৈ ৰূপান্তৰিত কৰে তো আমাৰ লালটিৰ এইটোৱে কাম নেক্সট 7 নম্বৰ সপক্ষিত পুষ্টিৰ কাৰণে কি কাৰকৰ প্ৰয়োজন ইয়াৰ উপজাত পদাৰ্থবোৰ কি সপক্ষিত পুষ্টিৰ বাবে প্ৰয়োজনীয় কাৰকবোৰ হল সূৰ্যৰ পোহৰ ক্লৰোফিল কাৰ্বন ডাই অক্সাইড আৰু পানী সেউজীয়া উদ্ভিদে হেতসাৰ বা গ্লুকোজ জাতীয় খাদ্য উৎপন্ন কৰে অলপ আগত মই বুজাই দিছো এইটো সালোক সংশ্লেষৰ প্ৰক্ৰিয়াৰ দ্বাৰা উদ্ভিদে নিজে নিজৰ খাদ্য প্ৰস্তুত কৰি লয় আৰু এইটোকে সপক্ষিত কোৱা হয় 8 নম্বৰ সবাত আৰু অবাত শ্বসনৰ মাজত পাৰ্থক্য কি সবাত আৰু অবাত শ্বসন সম্পাদন কৰা প্ৰাণীৰ নাম লিখা তো চোৱা সবাত শ্বসন কি হয় অক্সিজেনৰ উপস্থিতিত হোৱা শ্বসন প্ৰক্ৰিয়াক সবাত শ্বসন বোলে আমি যিবিলাক শ্বাস প্ৰশ্বাস কৰি আছো এইবিলাক সবাত শ্বসন অবাত শ্বসনটো কি হয় অক্সিজেন অবিহনে খাদ্যৰ জাৰণ হোৱা প্ৰক্ৰিয়াক অবাত শ্বসন বোলে ইয়াৰ ফলত অধিক শক্তি উৎপাদিত হয় ইয়াৰ ফলত কম শক্তি উৎপাদিত হয় ই গ্লাইকোলাইসিস আৰু ক্ৰেব চক্ৰত জড়িত ই কেৱল গ্লাইকোলাইসিস দশাতহে জড়িত গ্লুকোজ অণুৰ সম্পূৰ্ণ জাৰণৰ ফলত কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হয় গ্লুকোজ অণুৰ সম্পূৰ্ণ জাৰণৰ ফলত ইথাইল এলকহল বা লেক্টিক এসিড আৰু কাৰ্বন ডাই অক্সাইডৰ লগত শক্তি উৎপন্ন হয় সোৱা সবাত শ্বসন যেটো আছে হেতু আমাৰ মানুহ বিলাকে যেটো আমাৰ হাওফাও আছে ইটোৰে আমি উশাহ নিশাহ লওঁ এই কাৰণে আমি পৰো সবাত শ্বসনত কিন্তু যিবিলাক ব্যাকটেৰিয়া ইষ্ট আছে এইবিলাক অবাত শ্বসন হেতৰ কি নাথাকে হাওফাও বা বাকি উশাহ লোৱা অংগ নাথাকে এই কাৰণে ব্যাকটেৰিয়া ইষ্টক অবাত শ্বসনত পৰে ইয়াত বাকিৰ এনসাৰখিনি চোৱা সবাত আৰু অবাত শ্বসন সম্পাদন কৰা প্ৰাণীৰ নাম লিখা মানুহলৈকে সকলোবোৰ উন্নত প্ৰাণীৰ দেহত সবাত শ্বসন হয় আৰু ইষ্ট আৰু ব্যাকটেৰিয়াত অবাত শ্বসন ঘটে মই অলপ আগত কলো আমি সবাত শ্বসন হওক আৰু ব্যাকটেৰিয়া আৰু ইষ্ট বিলাক অবাত শ্বসন তেওঁলোকক অক্সিজেনৰ দৰকাৰ নাই প্ৰচুৰ পৰিমাণৰ গেছ বিনিময় কৰিব পৰাকৈ বায়ুকোষ বিলাক কেনেকৈ গঠিত হৈছে হাওফাওৰ ভিতৰত বায়ু নলীডাল সৰু সৰু কিছুমান নলীলৈ বিভাজিত হয় যিবোৰ বেলুন সদৃশ গঠন কৰে এইবোৰকে বায়ুকোষ বোলে বায়ুকোষবোৰৰ বেৰত ৰক্ত নলীৰ এখন জালিকা থাকে যিয়ে বায়ুকোষ আৰু তেজৰ মাজত কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেন আদান প্ৰদান হোৱাত সুবিধা কৰে তোমালোকে গম পোৱা আমাৰ যিটো নলী আছে শ্বাস নলী হেডুল যায় লাষ্টত কি হয় দুটা হাওফাও তাৰ লাষ্টত থাকে এই হাওফাও বিলাকৰ পৰা আৰু এনেকুৱা নলী ওলাই গৈছে এইবিলাকৰ যিবিলাক গৰত থাকে কি থাকে এনেকুৱা ধৰণৰ বেলুন সদৃশ বায়ুকোষ নিৰ্মাণ হৈছে এই বায়ুকোষ বিলাকত কি হয় অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ আদান প্ৰদান হয় উশাহত আমি অক্সিজেন লওঁ আৰু এই অক্সিজেন বিলাক কত যায় বায়ুকোষ বিলাকত যায় তাৰ পৰা কাৰ্বন ডাই অক্সাইডলৈ উৎপন্ন হয় আৰু ৰিটাৰ্ন আমাৰ নাকৰ পৰা ওলাই যায় তো এই বায়ুকোষ বিলাকৰ এইটোৱে কাম অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড আদান প্ৰদান কৰা হ'ব নেক্সট আমাৰ দেহত অক্সিজেনৰ পৰিমাণ কমি গলে কি হ'ব যদি আমি অক্সিজেন কম পৰিমাণে লওঁ বা কমি যায় তেতিয়া কি হ'ব উত্তৰটো চোৱা লোহিত ৰক্তকণিকাত হিমোগ্লোবিন নামৰ একে ধৰণৰ ৰঙা সাৰঞ্জক পদাৰ্থ থাকে ই শৰীৰৰ বিভিন্ন অংশত অক্সিজেন সৰবৰাহ কৰে এটো আমাৰ লোহিত ৰক্তকণিকা ইংলিছত কোৱা হয় ৰেড ব্লাড সেল ইয়াৰ ভিতৰত থাকে হিমোগ্লোবিন এইবিলাক ই শৰীৰৰ বিভিন্ন অংশত কি কৰে অক্সিজেন সাপ্লাই কৰে তেজত হিমোগ্লোবিনৰ পৰিমাণ কম হলে অক্সিজেন সৰবৰাহ কমে ফলত কম শক্তি উৎপন্ন হয় আৰু ৰক্তহীনতা শ্বাসকষ্ট দুৰ্বলতা ক্লান্তি বোধ হয় যদি অক্সিজেন পৰিমাণ কম হয় আমাৰ দেহত তেনে হলে আমাৰ কি হ'ব
ৰক্তহীনতা হ'ব, দুৰ্বল অনুভৱ কৰিম আমি, আৰু আমি কি হ'ম? বিচনাত পৰি যাম, হ'বনে নহ'ব? তেনেকুৱা অৱস্থা হ'ব। তো এইটোৱে কৈছে। মানুহৰ দেহত সংঘটিত দ্বৈত ৰক্ত সংবহন তন্ত্ৰটো বৰ্ণনা কৰা। ইয়াৰ প্ৰয়োজন কি? আমাৰ মাছবিলাক যিবিলাক আছে, সিহঁতৰ যিটো হৃদয়ত কি থাকে? দুটা চেম্বাৰ থাকে, মানে দুটা কোঠালি থাকে। যিবিলাক সৰীসৃপ জীৱ থাকে, যেনে ভেকুলী, এইবিলাকত কি হয়? তিনিটা সিহঁতৰ হৃদয়ত কোঠালি থাকে। আৰু মানুহবিলাকৰ কি থাকে? 4টা কোঠালি থাকে হাৰ্টত। তো এইটোকে সুধিছে, আমাৰ দেহত কিয় 4টা থাকে আৰু কিয় দ্বৈত সংবহন তন্ত্ৰ বুলি কোৱা হয়, এইটো সুধিছে। এতিয়া এনচাৰটো চাবা। হৃদযন্ত্ৰত স আৰু বাও দুটা ভাগ থাকে, ইটো আৰু ইটো। যাতে অক্সিজেনযুক্ত আৰু অক্সিজেনবিহীন তেজ মিহলি নহয়, এই পৃথকীকৰণে দেহৰ বিভিন্ন অংশলৈ যথেষ্ট অক্সিজেন যোগান ধৰাত সহায় কৰে। পক্ষী আৰু স্তন্যপায়ীৰ দৰে প্ৰাণীৰ 4টা কোঠালিযুক্ত হৃদযন্ত্ৰ থাকে, যিয়ে অধিক শক্তি উৎপাদনৰ বাবে প্ৰয়োজনীয় অক্সিজেন যোগান দিয়ে। উভচৰ আৰু অধিকাংশ সৰীসৃপৰ 3টা কোঠালি থাকে আৰু মাছত 2টা কোঠালি থাকে। মাছত তেজ একবাৰ হৃদযন্ত্ৰৰে পাৰ হয়, আনহাতে মানুহৰ দৰে প্ৰাণীৰ তেজ 2বাৰ পাৰ হয়। মানুহৰ হৃদযন্ত্ৰত মুঠ 4টা কোঠালি থাকে, 2টা অলিন্দ, ওপৰৰ অংশখিনিক কোৱা হয়, আৰু 2টা নিলয়, তল অংশ। অলিন্দৰ বেৰ পাতল আৰু নিলয়ৰ বেৰ ডাঠ। অলিন্দৰ পৰা নিলয়লৈ তেজ ভালভৰ সহায়েৰে একে দিশে যায় আৰু উভতি নাযায়। অলিন্দ নিলয়ত ট্ৰাইকাস্পিড ভাল্ভ আৰু বাওঁফালে বাইকাস্পিড ভাল্ভ থাকে। নিলয়ে অশুদ্ধ তেজ হাঁওফাওলৈ পঠায় আৰু বাওঁ নিলয়ে বিশুদ্ধ তেজ সমগ্ৰ দেহলৈ পঠায়। নিলয়ে অশুদ্ধ তেজটো হাঁওফাওলৈ পঠিয়ায় আৰু সেইটো বিশুদ্ধ হৈ বাওঁ নিলয়লৈ আহে আৰু ইয়াৰ পৰা গোটেই সমগ্ৰ দেহলৈ পঠিয়াই দিয়ে। তো এইখিনি আছিল আমাৰ সংবহন যিটো তন্ত্ৰ আছে সেইটোৰ বৰ্ণনা। নেক্সট, জাইলেম আৰু ফ্লয়েমৰ মাজৰ দ্ৰব্যৰ পৰিবহনৰ পাৰ্থক্যবোৰ কি কি? জাইলেম কলা আৰু ফ্লয়েমৰ কলাত সৰবৰাহ হোৱা পদাৰ্থবোৰৰ পাৰ্থক্যটো চোৱা। জাইলেম কলাত সৰবৰাহ হোৱা পদাৰ্থসমূহ, ফ্লয়েম কলাত সৰবৰাহ হোৱা পদাৰ্থসমূহ। মাটিৰ পৰা পাতলৈ পানী আৰু খনিজ লৱণৰ পৰিবহন হয়, জৈৱ দ্ৰাৱ পৰিবহন হয়। ইয়াত পাতত উৎপন্ন হোৱা খাদ্য আৰু জৈৱ দ্ৰাৱ পৰিবহন হয়। ইয়াত পৰিবহন সাধাৰণতে ঊৰ্ধ্বমুখী হয়। ইয়াত কি হয়? পৰিবহনটো ক্ষিপ্ৰতৰ। খনিজ পদাৰ্থৰ পৰিবহন ট্ৰেকাইট আৰু ভেছেলৰ মাধ্যমেৰে ঘটে। ইয়াত চালনী নলিকা আৰু সংগী কোষৰ মাধ্যম জৈৱ আহাৰ পৰিবহিত হয়। তো এই তিনিটা ইয়াৰ পাৰ্থক্য। নেক্সট 13 নম্বৰ লাষ্ট কুৱেশ্যন। হাঁওফাঁওৰ বায়ুকোষ আৰু বৃক্কৰ নেফ্ৰনৰ গঠন আৰু কাৰ্যৰ মাজত তুলনা কৰা। অলৰেডি আমি ডিছকাছ কৰিছো নেফ্ৰনৰ বিষয়ে আৰু বায়ুকোষৰ বিষয়েও কৰিছো। তো জাষ্ট তোমালোকক কৈ আছো। বায়ুকোষটো চাবা, হাঁওফাঁওৰ সংগঠনিক আৰু কাৰ্যকাৰী একক বায়ুকোষ নেফ্ৰন। বৃক্ক গঠনৰ প্ৰাথমিক একক নেফ্ৰন। তেজৰ পৰা কাৰ্বন ডাই অক্সাইড পৃথক কৰে, তেজৰ পৰা নাইট্ৰজেন জাতীয় বৰ্জ্য পদাৰ্থ পৃথক কৰে। বায়ুকোষৰ বেৰ অত্যন্ত পাতল হয়। বেৰত অসংখ্য ৰক্তবাহী কৌশিক নলী জালৰ দৰে ছাটি থাকে। বায়ুকোষবোৰ দেখাত বেলুনৰ দৰে আৰু নেফ্ৰন দেখাত পিয়লাৰ দৰে, কাপৰ নিচিনা। বায়ুকোষ শ্বসন অংগৰ একক আৰু প্ৰধান মাধ্যম। নেফ্ৰন যিটো হয় ৰেচন অংগৰ একক আৰু প্ৰধান মাধ্যম। তো এইখিনি আছিল বায়ুকোষ আৰু নেফ্ৰনৰ মাজৰ কাৰ্যৰ তুলনা। আই হোপ তোমালোকে বুজি পাইছা। এইটো চেপ্টাৰ আমি ইয়াতে শেষ কৰিছো। টোটেল আমি 2টা পাৰ্টত এইটো চেপ্টাৰ গোটেইখিনি আমি শেষ কৰি দিছো। যদি তোমালোকে কিবা বুজি পোৱা নাই তেতিয়াহ'লে আমাক কমেন্ট কৰি জনাবা, মই ট্ৰাই কৰিম নেক্সট ভিডিঅ'ত সেইটোৰ উত্তৰ দিবলৈ। হ'ব, ঠিক আছে তেনেহ'লে এইটো ভিডিঅ' ইয়াতে শেষ কৰিছো। ধন্যবাদ।